সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দুপৰীয়া ভাতৰ কাঁহীখন যদি নিজৰ পচন্দৰ মতে হয় তেতিয়া ভাতকেইটা খাই খুব সোৱাদ লাগে। তাতে যদি বাও ধানৰ ৰঙা চাউলৰ ভাতকেইটা হয় আৰু বেছি সোৱাদ লগা হয়। এই ৰঙা চাউলৰ ভাতকেইটাৰ লগত আজিনো কি জুতি ল'লোঁ সেয়া আপোনালোকক দেখুৱাব খুজিছোঁ। খুব ভাল লাগিলে খাই। এয়া মই ৰান্ধি আছোঁ টেঙা আঞ্জা, বিলাহী, পালেং ধুনীয়াকৈ ভাজি লৈছোঁ। এইখিনি একেবাৰে বিলাহীখিনি গলি যোৱালৈকে ভাজি আছোঁ আৰু ইয়াতে মই যোগ কৰিছোঁ এতিয়া পিঠাগুড়ি কেইটামান। শুকান পিঠাগুড়ি অকণমান পানীত গুলি লৈ এনেকৈ টেঙা আঞ্জাখনত যদি দি দিয়ে তেতিয়া টেঙা আঞ্জাখন অকণমান ডাঠ হয় খাবলৈ। নহ'লে আলু এটা সিজাই পেলাই পিটিকা কৰি দিলেও আঞ্জাখন ডাঠ হয়। টেঙা আঞ্জাখন অকণমান ডাঠ হ'লেহে ভাল লাগে। ইয়াতে এতিয়া মই পিঠাগুড়িখিনি গলি যোৱাকৈ অকণমান হেতাখনে লৰাই লৈ জোখমতে পানী দি উতলিবলৈ দিলোঁ। এইফালে মই পুখুৰীৰ মাছ ধৰিছিলে সেইখিনি ধুনীয়াকৈ আধা ভজা কৰি ল'লোঁ আৰু এয়া উতলি থকা আঞ্জাখনত এপিচ এপিচকৈ আধা ভজা মাছখিনি দি পেলাই আকৌ ঢাকোন মাৰি এইখিনি উতলিবলৈ দিম। গেছৰ এইফালে চৌকাটোত আকৌ মই উঠাই থৈছোঁ কলডিল, বন্ধাকবি, আলু আৰু একদম মচমচীয়া আলতীয়া যিটো ৰঙালাও সেইটো দি পেলাই ভাজি আছোঁ। লগত এয়া মিক্স কৰিছোঁ মই এমুঠি মচুৰ দাইল। কলডিলৰ ভাজিখনত মচুৰ দাইল অকণমান দি দিলে বহুত ভাল লাগে। মাছ মাংস দিলেতো ভালেই লাগে, কিন্তু নিৰামিষ হিচাপে মচুৰ দাইল অকণ দিব পাৰে। সেইখিনি টেঙা আঞ্জা নমোৱাৰ পাছতে আকৌ কেৰাহীখন পাতিলোঁ, তাতে জোখমতে মিঠাতেল দিলোঁ। এই মিঠাতেলখিনিতে মই এতিয়া 4-5টামান জলকীয়া কাটি লৈছোঁ টুকুৰা টুকুৰকৈ, আদা নহৰু থেতেলিয়াই লৈছোঁ আৰু 2টা পিঁয়াজ কাটি লৈছোঁ। পিঁয়াজটো অকণমান সৰহীয়াকৈ দিছোঁ। এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি ইয়াতে মই যোগ কৰিম হালধি, জিৰাৰ গুড়ি এচামুচ, ধনিয়াৰ গুড়ি এচামুচ, গৰম মছলা এচামুচ আৰু এচামুচ ৰঙা জলকীয়াৰ গুড়ি। জ্বলা বহুত দিছোঁ আৰু এইখিনি আকৌ অলপ সময় ভাজিলোঁ। ইয়াত মই যোগ কৰিম আমঠু আৰু লিভাৰ। এইখিনি ভালকৈ ধুই মেলি নিমখত অলপ দেৰি থৈ সানি এতিয়া গোটেইখিনি ভালদৰে ঢাকোন মাৰি মাৰি সিজিবলৈ দিম। লিভাৰ আৰু আমঠুখিনি প্ৰথমতে বইল কৰিও ল'ব পাৰে, কিন্তু মই এইখিনি প্ৰায় 1 ঘণ্টামানৰ আগতে নিমখত ধুনীয়াকৈ সানি পেলাই থৈ দিছিলোঁ। অলপ নিমখত এনেকৈ সানি থ'লে সোনকালে সিজে। সিজোতে কিন্তু অকণমান সময় লাগে। তাৰ পাছতে মই যোগ কৰিলোঁ এয়া ফ্ৰেঞ্চ বিন আৰু গাজৰ। এইখিনি অলপ ডাঙৰ ডাঙৰকৈ কাটিছোঁ, কাৰণ আমঠুখিনি সিজোতে অকণমান সময় লাগিব। সেইকাৰণে এইখিনি যাতে গলি নাযায়, এটা জোখত থাকে, সেই হিচাপত মই অলপমান ডাঙৰ ডাঙৰকৈ কাটি ল'লোঁ। এতিয়া এইখিনি ঢাকোন মাৰি সিজিবলৈ দিম। জুইকুৰা কমাই লৈ খুব ঘনকৈ ভাজি থাকিবলগীয়া হ'ল, কাৰণ এইখিনি সিজোতে মোৰ প্ৰায় আধা ঘণ্টামান সময় লাগিলে। এয়া সম্পূৰ্ণ হ'ল। এতিয়া গেছটো অফ কৰি অন্য এটা পাত্ৰলৈ কাঢ়ি ৰাখোঁ। সকলোখিনি ৰন্ধা হৈ গ'ল। এয়া বাও ধানৰ ৰঙা চাউলৰ ভাত, একদম মিঠা নতুন চাউল, লগতে সেয়া টেঙা আঞ্জা পালেং দি ৰন্ধা আৰু কলডিল, বন্ধাকবি, ৰঙালাওৰ সৈতে ভাজি আৰু আমঠু ফ্ৰাই। গোটেইকেইজনীয়ে বহি দুপৰীয়া ভাত সাজ খুব তৃপ্তিৰে খালোঁ। এতিয়া বাও ধানৰ চাউলৰ লগত যদি টেঙা আঞ্জা অকণমান পৰে তেতিয়া অন্য একো নালাগে। বহুত ভাল লাগে খাই। যিসকলে খোৱা নাই খাবচোন। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।